এয়া দোকান মিঠাতে লানি তাতে অকমান অকমান যিকোনো তেল চেল খাওঁ নাই নহ'লে উপায় নাই। পানী হ'ব নালাগিছিল, ৰাস্তা ঘাট বনাইছিল, কিন্তু আকৌ কৰিব নোৱাৰিলে। দুখীয়া মানুহবিলাক মৰি যাব, ধনীবিলাক বাচি যাব। গুৱাহাটী মহানগৰীত এখন বানপানীয়ে ভয়ংকৰ বিপদ আনিছে আৰু লগতে লৈ গৈছে দুই বুঢ়া বুঢ়ীৰ লগতে বহু মানুহৰ প্ৰাণ। আচলতে কৰ পৰা আহিল ইমান পানী, যাৰ ফলত এনেকুৱা ডাঙৰ এখন ভয়াৱহ পৰিস্থিতি হৈ পৰিল গুৱাহাটী মহানগৰী। আৰু কি অৱস্থাত আছে গুৱাহাটীৰ মানুহবোৰ, ঘৰ বাৰীৰ লগতে সকলোবোৰ দোকান গাড়ী আদি সকলোবোৰ ডুবি গ'ল পানীৰ তলত। কান্দি আছে চাৰিওফালৰ মানুহবোৰ, জীৱনৰ আশা হেৰুৱাই কান্দি আছে পথৰ মাজত পানীত ডুবি ডুবি। চলক আমি চাই আহিম কি আহাৰত আছে আমাৰ অসমৰ মানুহবোৰ, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। এয়া দোকান এটা সময় আছিল ৰুক্মিণী গাঁৱত থাকো বুলি প্ৰাউড কৰিছিল। এতিয়া এনেকুৱা এটা সময় আছে যে ৰুক্মিণী গাঁৱত থাকো বুলি দুৰ্ভাগ্যৰ এখন স্কুল ইয়াতে ভোট দিছিলে। আগে তক এইখন স্কুল যদি গৈ যাব। এইখন ৰুক্মিণী গাঁও বালিকা বিদ্যালয় চাওক পানীৰ তলত, আৰু এইবিলাক মানুহৰ ঘৰ। এয়া চাওক, এই স্কুটি দেখিছে পানীৰ তলত, এয়া পানীৰ তলত। এয়া গুৱাহাটীৰ জনজীৱন, গুৱাহাটীৰ আভিজাত্যত থকা দিছপুৰৰ এয়া অৱস্থা। লাগি থকা 1 কিলোমিটাৰ হয় এইটো কৈ দিয়ক। বাবন এয়া চাওক, লগ মত करना टिला उसको लॉक मत करना सर है চাব আহিছোঁ এবাৰ। মন্দিৰ এয়া মন্দিৰ, এইটো মন্দিৰ চাওক, বাথৌ মন্দিৰ, লক্ষী মন্দিৰ, শিৱ মন্দিৰ। এয়া মন্দিৰৰ অৱস্থা চাওক, আধালৈ পানী। এইবিলাক বাইক স্কুটাৰ চাওক, বাইক স্কুটাৰ। এইটো মানে আমাৰ জিএনআৰসি সিএনআরসি সব ডুব গৈ আছে এতিয়া। বাই 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 এইটো এয়া বাথৌ মন্দিৰ, এয়া বাথৌ মন্দিৰৰ অৱস্থা চাওক, পানী ইয়াত একগল পানী, ইয়াতে এইখিনিত একদম এক গল পানী, একগল পানী হ'ব, বাইকৰ হেণ্ডেল কোনোমতে নাই ওলাই পানী। একগল পানী ইয়াতে। এইটো নেকি হেৰি ঘৰ, মিনিষ্টাৰৰ ঘৰটো কোনটো আছিল? এইটো আগৰ কেশৱৰ ঘৰ, উলিয়াবৰ সমষ্টি তাৰ আগৰ আমাৰ ৰাভা কিটচেনৰ ঘৰ। এয়া মানুহৰ ঘৰ, আধালৈ তল গৈছে চাওক, মহন্তৰ ঘৰ। আধালৈ তল গৈছে। এইটো কেশৱ মহন্তৰ ঘৰ। এইটো এইটো তলৰটো দেখাওক, এইয়া চাওক, ফাৰ্ষ্ট ফ্ল'ৰত লাগিব গৈছে পানী। এয়া চাওক, মন্দিৰ কেশৱ মহন্তৰ ঘৰ দেখাই দিয়ক। এইটো তাৰ মন্দিৰ কেশৱ মহন্তৰ, কেশৱ মহন্তৰ ঘৰ। কেশৱ মহন্তৰ ঘৰ। এইটো চাওক, কেশৱ মহন্তৰ ঘৰ। এইটো আমাৰ শংকৰৰ ঘৰ, ৰাভা কিটচেন। ৰাভা কিটচেনৰ ঘৰ। বন্ধ कर दो बंद कर दो बंद कर दो। इधर राधा किचन घर ऊपर कर दो उसको ढीला, लॉक मत करना उसको। এতিয়াও এই ঠাণ্ডা এতিয়াও গুচাই নাই বাবা। ইমান 3 দিন বৰষুণতে ভিজি আছো, চলিবলৈ নোৱাৰো, একো কৰিবলৈ নোৱাৰো। চৰকাৰে কিবা সাহায্য পাইছে নেকি চৰকাৰৰ ফালৰ পৰা? নাই, ত্ৰিপালটো লগালে নেকি? এই তিৰপালটো কিনি আনি লগাইছো। বিহু শুভেচ্ছা এটা দিব আপোনাক, উঠক আপুনি বিহু শুভেচ্ছা জনাব আপোনাক। হ'ব হ'ব, মোক নালাগে মোক নালাগে। ভগৱান ভগৱান নিচিনা আহিছে। মই অকলে সহায় কৰা নাই, দিশু আছে।
আমাৰ এইফালে আছে হ'ব 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 এতিয়া আপুনি অকলে থাকে কেইবছৰ হ'ল ইয়াত অকলে থকা 9 বছৰমান হ'ল চাগে কি কৰিম তো অকলে নাথাকো আমি চেষ্টা কৰিম চৰকাৰক আমি আহ্বান জনাইছোঁ আপোনাক ঘৰ এটা দিয়ক ধুনীয়াকৈ ভাল ঘৰ এটা আৰু আছে ত্ৰিপালটো লগালে নেকি এই তিৰপালটো কিনি আনি বৈ লগাইছো মই পইচাৰে বৃদ্ধ পেঞ্চন পাইছো ত্ৰিপালটো নিজে কিনিছে আইতাই কিবা 2500 টকা কিবা পেঞ্চনৰ কিবা পাইছে লৈছে এইটো আইতাগৰাকী ঘৰ হৈছে আমাৰ বালিচাং ৰচিবাৰী আৰু আমাৰ সমষ্টি গৈছে বিশ্বনাথ চাৰিআলি আৰু আমাৰ পঞ্চায়ত আমাৰ বালিচাং আপোনাৰ ভিতৰটো দেখাম এতিয়া এই ভিতৰটো কিমান কষ্টত আছে মানুহজনী এয়া চাওক ইয়াতে বনাই খাইছে এয়া চাউল ৰাখিছে নেকি পানী আছে এইটোৱে ঘৰ ইমান কোণে ঘৰ পুখুৰীৰ মাজত আছে বৰষুণ আহিলে বৰষুণো পৰে বুলি শুনিছোঁ মানুহজনে কৈছে চলিবলৈ নোৱাৰোঁ একো কৰিবলৈ নোৱাৰোঁ যোনে তোনে কেতিয়াবা 10 টকামান দি থৈ যায় সেই মিঠাতেল আনো তাকে অকণমান যিকোনো তেল চেল ভাজি খাওঁ আৰু নহ'লে উপায় নাই ঘৰখন এয়া নায়েই কেতিয়াও গৰু ভাঙিলে ইফালেও এয়া পানী ব্যৱস্থা লেট্ৰিন আছে নাই ইয়াত লেট্ৰিন নাই এই বাৰীতে হাগো খোৱা পানীটো ক'ৰ পৰা আনে সৰু তাত ফিল্টাৰ কৰি কিনে অকণ কঢ়িয়াং আৰু আনিবলৈতো নোৱাৰোঁ ডাঙৰ বাল্টিঙত সেই আনি ভৰাই এতিয়া আপোনাৰ নিজৰ মানুহ চোৱা চিতা কৰে নাই আপুনি আপোনাৰ নিজৰ মানুহ চোৱা চিতা কৰে নাই আপোনাক চাউল পাত বা আলু দালি তেনেকৈ দিয়ে নে আপোনাক কোনে দিব কোনো নিদিয়ে আপোনাৰ ল'ৰা ছোৱালী নাই বুলিতো মোৰ এইখিনি গতি আমি যিখিনি পাৰোঁ আপোনাক দিছোঁ এতিয়া আপুনি আপোনাৰ কাৰণে এইখিনিয়ে আনিছোঁ আমি যিমানখিনি পাৰিলোঁ আৰু কিবা যদি প্ৰব্লেম হয় কিবা যদি চাউল পাণ নাথাকে নম্বৰ এটা দি থৈ যাম আপুনি সেইটোত কাৰোবাৰ পৰা হ'লেও ফোনটো মাৰিব আমাক দেই জমা কৰি দিলেও আলুখিনি ক'ত আপোনাক যি লাগে খাবলৈ চব আনি দিয়া হৈছে আইতা চব আছে ইয়াত বিস্কুট মিঠাতেল নিমখ চাহ আপুনি বনাই খাবও পাৰে চাহপাতো আনি দিছোঁ বিস্কুটো আনি দিছোঁ এয়া মুড়ি আনি দিছোঁ মুড়িও খাব আৰু কেতিয়াবা লাইটটো ব্যৱস্থা কৰি দিম হয় মই আন্ধাৰত এনেকুৱা ভাত খাওঁ তাকে সেইকাৰণে আপোনাক মম আনি দিছোঁ এইটো আপুনি আজিৰ পৰা আন্ধাৰত ভাত খাব নালাগে আৰু আকৌ কালি পৰহিলৈ মানে আহি লাইটটো ব্যৱস্থা কৰি দিম দিম টাইম ইয়াত ভাতটো খাব আমি এইকেইজন যিমান আছোঁ এইকেইজনে মিলি আইতাৰ ঘৰটো আপোনালোকে দেখিছে আইতাই না কৰিব পাৰে না ক'ৰবাত গৈ খুজিব পাৰে তেনেকুৱা এটা অৱস্থাত আইতা বৰ্তমান আছে আইতাক আমি যিমান পাৰিছোঁ আমি সকলোৱে মিলি আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াসে আমি সকলোৱে মিলি আইতাক সহায় কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকে যদি বিচাৰে সহায় কৰিবলৈ আপোনালোকেও আমাৰ লগত আহিব পাৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰিবলৈ আপোনালোকে আমাৰ যোনটো এইটো ভিডিঅ' য'ত দিম তাত আপোনালোকে মেছেজ কৰিলেই হ'ল সেই মেছেজৰ আমি ৰেছপন্স দিম আপোনালোকক কিবা যদি আপোনাৰ প্ৰব্লেম হয় এই ফোন নম্বৰটোত আমাক ফোন মাৰিলে হ'ল চাউল নাথাকিলেও দালি নাথাকিলেও যিকোনো বস্তু নাথাকিলেও আমাক ফোন মাৰিব আমাক পাব আৰু এজন আহিয়ে থাকিব এইফালে পংকজ চেত্ৰী এইফালে আহি থাকিব আপোনাৰ খবৰ ল'ব ঠিক আছে থাকক দেই মই ফটো উঠিলোঁ আপোনাৰ হ'ব আকৌ এবাৰ উঠিম হাতীগাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাতীগাঁৱৰ পৰিৱেশ কেনেকুৱা বুৰ গৈছে এতিয়া ৰাস্তাত চিনিয়ে নাপায় ইয়াতে ৰাস্তাসমূহ চিনিয়ে নাপায় দেখিবলৈ নাপায় ইয়াতে গাড়ী কিছুমানৰ গাড়ীও বেয়া হৈছে গাড়ী বেয়া হোৱাৰ ফলত যথেষ্ট তেওঁলোক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ আপোনালোকক চেষ্টা কৰিম আহকচোন তেওঁলোকৰ লগত কথা পাতিম জনতাৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে গুৱাহাটী মহানগৰী চাগৰে ৰাস্তা ঘাট বনাইছিলে দলং চলং বনাইছে
সেই দলংখনৰ কোনো গুৰুত্ব নাই, খালি হৈছে, গাড়ী গৈছে, মানুহবিলাক আহিছে গৈছে, কিন্তু কাৰো গুৰুত্ব নাই যে দলং ভাঙিছে, পানী হৈছে, জমা হৈছে। সেইকাৰণে তো কৰিব লাগিছিল, কোনে কৰিব লাগিছিল? হেমন্ত কৰিছে কিন্তু এই চৰকাৰ আহিব জিকিব, মে'ৰ 4 তাৰিখে ৰিজাল্ট দিব, ৰিজাল্ট দিলে কোনে জিকে কোনে হাৰে সেইটো কিন্তু আমি নাজানো। কিন্তু এই কথাটো পানী হ'ব নালাগিছিল, ৰাস্তা ঘাট বনাইছিল, কিন্তু আকৌ কৰিব নোৱাৰিলে, কিয় নোৱাৰিলে সেই প্ৰশ্নটো উত্তৰ লাগে মোক, আজি মোক উত্তৰ লাগে, কিন্তু উত্তৰ দিব মানুহ নাই। কিয় কাৰণে আজি মই কৈছোঁ, সেই উত্তৰ যদি নিদিয়ে আজি ৰাস্তা ঘাট এনেকৈ থাকিব, দুখীয়া মানুহবিলাক মৰি যাব, ধনীবিলাক বাচি যাব, হয়নে নহয়? সেই মই স্কুলত চাকৰি মাষ্টৰ এটা হয়, কিন্তু মই সেইকাৰণে কৰা নাই, কিন্তু মই একদম ভাবি আছোঁ, খচি খচি পানী আহি আছোঁ, কিন্তু নাই আমাৰ এতিয়া মই ডিছপেন আছে, মোৰো কটলেজ আছে, কিন্তু মই ক'ব নাযাওঁ, আপোনালোকক মই হাজুৰ কৰিছোঁ। কিন্তু এই কথাটো মই ভাবিব পৰা নাই কিয় এনে অৱস্থা হৈছে। দিল্লী যাওক, বম্বে যাওক, হেৰি যাওক, জয়পুৰ যাওক, কানপুৰ যাওক, কেলকাতা যাওক, বম্বে যাওক, নোৱাৰে, চিকা হৈছে, পানী নাই, বুজি পাইছে নাই? সেইকাৰণে আমাৰ গুৱাহাটীতে হৈছে, খালি নালা নৰ্দমা খালি দবা হৈছে, জাবৰ পেলাইছে, খাইছে, বৈছে, হেৰি কৰিছে। কিয় কাৰণে কৰিছে? মানুহে নেদেখাত পেলাইছে, ৰাতি পেলাই। নাই 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 আহে আৰু এই জাবৰ পেলাই উঠাই লৈছোঁ, বছ পেলাই দিছোঁ, হৈ গ'ল। সেই চিষ্টেম কৰিব নালাগে। আজি মই কৈছোঁ, দ্বিতীয় ভিতৰত মইতো কালিতো যামেই মই, সেইকাৰণে মই আশীৰ্বাদ দিছোঁ আপোনালোকৰ এই যে ৰাস্তা যাতে ভাল হয়। কিন্তু মই আকৌ বেছি ক'ব নিবিচাৰোঁ, কাৰণ মই এতিয়া হেৰি কৰিব যাব লাগিব, এতিয়া মোৰ ডিউটি আছেতো। সেইকাৰণে আপোনালোকক মই কৈছোঁ যে কি জানে নাই, এই যে ৰাস্তা ঘাট মানুহবিলাকে অভদ্ৰ, বিশেষকৈ অসমীয়া মানুহ অভদ্ৰ। এই ভাত খালে এই সোমাই থলে, কিন্তু কোনো নামাতে। আপুনি বিহাৰীত যাওক, হেৰিত যাওক, ৰাজস্থানত যাওক, সেই বিষয়টো মই জানো, কিন্তু মইতো ঘূৰা মানুহ, সেইকাৰণে মই কথাটো কৈ দি দিছোঁ, কিন্তু বুজি পাইছেতো। থেংক ইউ ছ' মাছ ইউ। অসুবিধা মানে বিৰাট এটা অসুবিধাত আহিছোঁ, মানে মই বঙাইগাঁৱৰ পৰা আহিছোঁ বাইদেউ। তে মই হাতীগাঁও বুলি যাম বুলি ভাবিছিলোঁ, কিন্তু মোবাইল ষ্ট'ৰৰ দোকানত যাম বুলি, কিন্তু এই ৰাস্তাৰ কাৰণে মোক ঘূৰি যাব লগা হ'ল। ইয়াতে 8টা 8:30 মানত আহিছোঁ। এই পানীৰ কাৰণে আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ, আকৌ হাফ কিলোমিটাৰমান ঘূৰি আহিলোঁ, আৰু হাফ কিলোমিটাৰ পানী আছেই। তে এইটো কি চৰকাৰে ব্যৱস্থা নলয় নেকি? বিৰাট এটা অসুবিধা, গাড়ীবিলাক কেনে কেনে বেয়া হৈ আছে, আমিতো পৰিয়ে গৈছিলোঁ, পানী চানী ভৰি আছে। তে এইটো কি আমাৰ কি কয়, আমাৰ মামা এইটো নাচায় নেকি? মামাৰ ঘৰৰ ওচৰত, আমি থাকোঁ বহুত দূৰত, আমাৰতো বেলেগ কথা, বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়তো বহুত দূৰ, কিন্তু মামাতো ইয়াতে থাকে ন। এইবিলাক জেগাগিলা ভাল কৰি ৰাখিব লাগে। ইমান দূৰৰ পৰা আহি না ঘূৰি যাব লগা হ'ল, 500 টকামান গাড়ী ভাড়া গেল, আৰু যাম আকৌ ৰিটাৰ্ণ আৰু 500 টকা যাব। এইখিনিয়ে মামা অলপ চাব আপুনি। আমাৰ বঙাইগাঁওতো এনেকুৱা অলপ চলপ হয়, কিন্তু তথাপি ৰেগুলাৰ নহয়, পানী চানী পৰিস্থিতি ভালে চলি আছে আমাৰ বঙাইগাঁওটো, অলপ ভালে। বঙাইগাঁও এনেকুৱা ধৰণৰ হোৱা নাই, মানে হ'লেও মানে 10-7 মান জেগা এনেকুৱা পানী চানী লাগি থাকে, 1-2 ঘণ্টামান আটকি থাকে ৰাস্তাৰ পানী ন। সেইটো কিন্তু 1 মাহতো শুকাব নহয়। এই যে আমাৰ যে হাতীগাঁৱৰ ওচৰত যিটো পানী আছে, সেইটোতো 1 মাহতো শুকাব নহয়। নমস্কাৰ। একদম গুৱাহাটীখনৰ অৱস্থা নাই, গুৱাহাটীখন কেনেকুৱা হৈ আছে চাওক। গুৱাহাটীখন আগত যেনেকৈ আছিলে এনেকৈতো আৰু ডেভেলপমেণ্ট হৈছে। একদম লেতেৰা গুৱাহাটী, গোটেই গুৱাহাটীখন ডুবি গৈছে। ৰাস্তা ঘাটবিলাক অলপ ভাল কৰিব লাগে, একো কাম নাই, খালি মুছলিম বিজেপি লৈ কিনে খালি ৰাজনীতি কৰি আছে। অলপ ভাল কাম কৰিব লাগে, দেশৰ মানুহবিলাক অলপ চাই থাকিব, হয়নে নাই? ভাল কাম কৰিলেহে মানুহ ভাল পাব। এতিয়া ৰাস্তা ঘাটবিলাক কেনেকুৱা হৈছে, গোটেই গুৱাহাটীখন কৰিলে কি হ'ব? চব কামটো এক নহয় ন, কিছুমান কাম কৰিব লাগে, ৰাইজক দেখাব লাগে ন। এনেকৈ ৰাস্তা ঘাটে মানুহ সোমাব পৰা নাই, আহিব পৰা নাই, কিমান অসুবিধা হৈছে। গোটেই ৰাস্তা পানী হৈ গৈছে, ৰাস্তাবিলাক কাপোৰ চাপোৰ চব ভিজি গৈছে। এতিয়া কি কৰা চাওক আপোনালোকে, দিছপুৰ এইফালে ৰাস্তাবিলাক অলপ ভাল আছে, হাতীগাঁও, গণেশগুৰি, তাৰপিছত 6 মাইল, পাঞ্জাবাৰী, এইবিলাক চব গোটেই ৰাস্তাখন ডুবি যাই আছে। আপোনালোকে অলপ ভাল কামবিলাক অলপ ভালকৈ কৰক,
তাহলে আমাৰ ৰাইজৰ মানুহ বেয়া ভাল পাব। কি কাম কৰি আছে, এইটো কাম হ'ল নেকি? বেয়া হোৱা নাই, এই পৰিস্থিতি দেখিছে মহানগৰৰ পৰিস্থিতি, বানপানীৰ পৰিস্থিতি কি কৰি আছে এতিয়া চৰকাৰে জানে, প্ৰশাসনে জানে। এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিল আচলতে। দেখাততো এনেকুৱা একো হোৱা দেখা নাই। যদি কিবা ব্যৱস্থা ল'লে আপোনালোকে নিশ্চয় দেখা পালে হয়। এনেকুৱা জীয়াটো ভুগিব লগা হৈছে মানুহে, সেইটো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আচলতে দেখিলে যে গুৱাহাটী মহানগৰীৰ জনতাবোৰ কিদৰে বানপানীৰ সন্মুখীন কৰি আছে, কি ভয়াৱহ পৰিস্থিতিৰ মাজত যুঁজি আছে আমাৰ অসমীয়া জনতাবোৰ। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ফেচবুক প্ৰফাইলৰ পৰা চাই থাকিলে এতিয়াই প্ৰফাইলটোক ফ'ল' কৰি ৰাখক। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।